সরকারি ধর্মের তালেবারা ফাঁসি দিও সরকারি বাহার আলী ফাঁসি দিও সরকারি রহমান আলী ফাঁসি দিও We want justice. We want justice. No, that is no rest. Absolutely. হত্যাকারী ফাঁসি দিও হিরোমাথাকারী হত্যাকারী ফাঁসি দিও প্রবন্ধরা বন্ধ করো প্রবন্ধরে ধরে তালেবারা ফাঁসি দিও প্রবন্ধরে আমার ন্যায় লাগিব হত্যাকারী ফাঁসি দিও প্রবন্ধরে ফাঁসি দিও We want justice. We want justice. No, that is no rest. তোমরা নাগো ফার বিজয় তোমরা নাগো ফার বিজয় জিনা হরে কামাগো ফাঁসি নাগো জিনা হরে কামাগো ফাঁসি নাগো ভিজুয়াল আমি নিছি হ্যাঁ রাইটটা না লাগবে রহমান আলী ফাঁসি দিও আমার ন্যায় লাগিব প্রবন্ধরা বন্ধ করো প্রবন্ধকারী ধন আলী তালেবারা ফাঁসি দিও প্রবন্ধকারী বাহার আলী ফাঁসি দিও প্রবন্ধকারী রহমান আলী ফাঁসি দিও হিরোমাথাকারী হত্যাকারী ফাঁসি দিও হিরোমাথাকারী হত্যাকারী ফাঁসি দিও বৃহৎ সমদল আমি পৰিলক্ষিত কৰিছো সমদল আমি জাষ্টিছৰ কাৰণে কৰিছো তাৰমানে যিহেতু যোৱা 3 মে তাৰিখে যি ৰঙালী বিহু চাবলৈ যোৱা যি মাইনৰ ছোৱালী তেখেতসকলক বিকুৱাই যি মানে ধৰ্ষণ কৰিলে ধৰ্ষণ কৰাৰ পিছতো আৰু ধৰ্ষিতাৰ ভাতৃ হিৰণময় খাখলাৰীক তেখেতক হানিকুটি হত্যা কৰা হ'ল ইয়াৰ বাবে আমি উচিত বিচাৰিছো ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যেহেতু গৃহ বিভাগে তেখেতৰ হাতত আছে ইয়াৰ কাৰণে তেখেতে তাৰমানে টটালিকে মানে যেটো ন্যায় পাব লাগে মিনময় হিৰণ্য খাখলাৰী তেখেতৰ পৰিয়ালে ইয়াৰ বাবে আমি ন্যায় বিচাৰিছো ইয়াৰ কাৰণে আমি খুব লজ্জিত হৈছো যেহেতু মাইনৰ ছোৱালীয়ে এইখন অসমত তাৰমানে সুৰক্ষিত নহয় ইয়াৰ বাবে তাৰমানে অসম চৰকাৰে গৃহ বিভাগে খুব মানে কঠোৰতম তাৰমানে ধৰ্ষণকাৰীসকলক মানে শাস্তি দিব লাগে এই বিচাৰিছো লগতে মানে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতসকলক মানে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে ইয়াকে আমি দাবী জনাইছো আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যদি ন্যায় বিচাৰি যাবেন যেহেতু আমি সমদল উলিয়াইছো আৰু এই সমদল আমি যেতিয়ালৈকে তাৰমানে ন্যায় নাপায় তেতিয়ালৈকে আমি সমদলটো উলিয়াম প্ৰশাসনে কাৰেক্ট কৰিতে তেখেতসকলকো ধন্যবাদ দিব লাগিব যেহেতু যিজন কালপ্ৰিট 3জন কালপ্ৰিট তেখেতসকলকো ধৰিছে আৰু লগতে যিজন মাৰ্ডাৰ কৰিছে তেখেতসকলকো এতিয়া পুলিচে ধৰিছে ইয়াৰ বাবে আমি উচিত বিচাৰ
মানে কেনেকুৱা ধৰণৰ শাস্তিৰ দাবী জনাব? আমি দাবী জনাইছো যে কি যিহেতু হত্যাও কৰিলে মানে তেখেতসকলকো মানে ন্যায়পালিকাৰ ব্যৱস্থাৰ জৰিয়তে তেখেতসকলকো ফাঁচি দিব লাগে, আমি ইয়াকে বিচাৰিছো। আৰু লগতে যিহেতু পিতৃহাৰা তেখেত হিৰণময় কাকলাৰী পিতৃহাৰা, তেখেতে তাৰমানে যি মানে নাবালিকা ধৰ্ষিতা ছোৱালী তেখেতসকলকো সি পোহপাল দি আছিল, কিন্তু এতিয়া পৰিয়ালৰ মানে তেখেত মানে ঢুকাৰ পিছত মানে বিৰাট মানে পৰিয়াল মানে দুখত আছে। ইয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক, লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰক মানে ন্যায় দিব লাগিব হিৰণময় কাকলাৰী। যিহেতু এজন জনজাতীয় লোকক এনেকে মানে হত্যাকাণ্ড সংঘটিত কৰাটো এটা লজ্জাজনক বুলি ভাবে নেকি আপোনালোকে? অসমৰ নিচিনা জাগাত জনজাতীয় মানুহ এজনক কেনেকে হত্যা কৰা? অকল জনজাতীয় নহয়, যিহেতু তাৰমানে আমি বিচাৰিছোঁ, জনজাতি বুলি আমি কিবা কৰা নাই, তথাপিও তাৰমানে যিহেতু অসমত সুৰক্ষিত নহয়, বালিকাসকলে মানে মাইনৰ ছোৱালীয়ে যদিও সুৰক্ষিত নহয়, আৰু কেতিয়া মানে আমি অনুভৱ কৰিছোঁ নাৰী সুৰক্ষিত নহয় বুলি ভাবে? নাৰী সুৰক্ষিত নহয়। তাৰমানে ইয়াৰ কাৰণে আমি তাৰমানে গৃহ বিভাগক মানে কঠোৰতম তাৰমানে যেনেকৈ তাৰমানে ড্ৰাগছ সৰবৰাহকাৰীক যেনেকৈ ধৰিছে আৰু ধৰ্ষণ কৰা কালপিসকলকো তাৰমানে ধৰিব লাগে আৰু ন্যায়ৰ জৰিয়তে তেখেতসকলকো ফাঁচি দিব লাগে, এই আহ্বান জনাইছোঁ। আমি অসম চৰকাৰত দাবী জনাইছোঁ।